মই আজি আপোনালোকক দেখুৱাম এটি উন্নত মানদণ্ডৰ এটি অমিতা পুলি আৰু এই অমিতা পুলিটো আপোনালোকক দেখুওৱা প্ৰয়োজন আছে বুলি ভাবিলোঁ যিহেতু আপোনালোকে যদি বাৰী চুকতে বা পিয়ালিতে যদি এটা ৰুই থ'ব পাৰে মানে ফ্ৰেছ দৰৱ পাতি নিদিয়া অন্ততঃ অমিতা খাবলৈ পাব তাকে মই দেখুওৱা বুলি ভাবিলোঁ চাওকচোন এইটো হৈছে এটা উন্নত মানদণ্ডৰ অমিতা পুলি হয় আৰু মই গুৰিটো দেখুৱাই দিছোঁ ইয়াত মানে কেঁচুসাৰ আৰু গোবৰ জাবৰ দিয়া আছিলে আৰু ইয়াৰ বয়স মাত্ৰ 5 মাহ হৈছে 5 মাহত দেখিছে এতিয়া লমালমে তাৰমানে অমিতা লাগিবৰ কাৰণে এতিয়া ফুলিছে ইয়াত দেখিছে আৰু পাতখিনি দেখিছে ইমান তেজাল হৈ আছে এটা সাংঘাতিক ধৰণৰ অমিতা পুলি আৰু ইয়াৰ বয়স মই আকৌ কৈছোঁ 5 মাহত এনেকৈ দেখিছে কেনেকৈ অমিতা লমালমে লাগিব লৈছে আৰু ডালটিনো কিমানটি হৈ আছে চাওক সৰু হৈ আছে ভাবি লওক তেতিয়াহ'লে কিমান ভাল এটা উন্নত মানদণ্ডৰ এটা পুলি হয় গতিকে আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ কৰিলোঁ এয়া দেখিছে আৰু এই পুলিটো বজাৰৰ পৰা আনিছিলোঁ আৰু বেপাৰীয়ে ক'লে যে হাইব্ৰিড পুলি হয় খুব কম বয়সতে এই পুলিটোত অমিতা লমালমে লাগিব ঠিক তেনেকৈ ইয়াৰ ফল দেখিবলৈ পাইছোঁ দেখিছে আৰু আপোনালোকক কিনো মিছা কথা ক'ম এই পুলিটো দেখি আপোনালোকে নিজেই গম পাইছে ই কেনেকুৱা ধৰণৰ অমিতা পুলি হ'ব পাৰে বেপাৰী মানে ইমানে সাংঘাতিক ধৰণৰ বেপাৰী ইমান ঠগিব পাৰে নহয় হাইব্ৰিড বুলি কৈ পুলিটো দিলে চাওক আপোনালোকে হয়তো এনেকুৱা ধৰণৰ অমিতা পুলি আপোনালোকে ঘৰত কেতিয়াবা দিওঁতে গম পাইছে এনেকুৱা হওঁতে গম পাইছে কেনেকুৱা ধৰণৰ পুলি হ'ব পাৰে দেখিছে কিমান ৰাম ঠগন দিলে বেপাৰী গতিকে সকলো বেপাৰীকে বিশ্বাস কৰিব নোৱাৰি আৰু তাকে ক'লোঁ আৰু